আমাৰ গৰুমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ভাতৃ ডাঙৰীয়া ডাঙৰীয়া জাকিৰ ডাঙৰীয়া 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 মুখ্য কৰি আমাৰ অঞ্চল পঞ্চায়ত সভাপতি ডাঙৰীয়া মোৰ প্ৰাক্তন কাউন্সিলৰ ডাঙৰীয়া মোৰ এই মঞ্চত উপবিষ্ট মোৰ অতি শ্ৰদ্ধাৰ উচ্চমূলীয়া গৰৈমাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ মোৰ পিতৃস্বৰূপ জ্যেষ্ঠসকল পোনপ্ৰথমে এটা কথা কৈ লওঁ তাৰপিছত মই বক্তব্য আগবাঢ়িম আমাৰ মিডিয়াৰ বন্ধুসকলৰ কাৰণে আমাৰ সভাৰ শেষত আমি তেওঁলোকক লৈ এটা প্ৰেছ বাৰ্তা কৰিম আৰু এইখন সভা আমি বিশেষ কৰি আজি কেণ্ডিডেটখিনিক আনুষ্ঠানিকভাৱে আমি হঠাৎ যিহেতু নিৰ্বাচনৰ ৰিজাল্ট অলপ সময় আগতে ক্লিয়াৰ হ'ল নিৰ্বাচনৰ ৰিজাল্ট কমপ্লিট হ'ল গতিকে আমি এটা আনন্দ মনেৰে আমি গোটেইখিনিক লৈ ৰাজীৱ ভৱনৰ প্ৰাংগণলৈ আহিলোঁ আৰু আমি বহুত কম দিনৰ ভিতৰত আমি চেণ্ট্ৰেলি এটা সম্বৰ্ধনা সভা আহ্বান কৰিম আমাৰ য'ত জিলা পৰিষদ কাউন্সিলৰ আমাৰ 110টা আমাৰ যিমান ৱাৰ্ড মেম্বাৰ আমাৰ নিৰ্বাচিত হৈছে সকলোকে লৈ আমি এটা সকলোকে লৈ এটা সম্বৰ্ধনা সভা আহ্বান কৰিম আজি আমি হঠাতে আহিছোঁ আৰু আমাৰ প্ৰেছৰ সাংবাদিকসকল মোৰ বন্ধুসকল যিসকলক আজি আহ্বান কৰা হৈছে তেওঁলোকক সন্মুখত চিট দিয়া নাই কাৰণে মোক জনাইছে বহুতে খং কৰিছে আপোনালোকক ক্ষমা বিচাৰিছোঁ কাৰণ আজি আপোনালোকে আশীৰ্বাদ দিব লাগিব যিসকলে আজি জিকি আহিছে আমি আজি সভাৰ আগৰ পৰা এনেকুৱা সভা ব্যৱস্থা নাই কৰা আৰু বিশেষ কৰি আমাৰ এই সভা শেষত আমি বিশেষ কৰি সাংবাদিক বন্ধুসকলৰ লগত আমি ইয়াতে মিলিত হ'ম আৰু কেৱল তেতিয়া সাংবাদিক বন্ধু আৰু আমাৰ ইলেক্টেড পিয়াৰাইখিনিয়ে লগত থাকিব তেওঁলোকক আহ্বান জনাইছোঁ তেওঁলোকে কিছু সময় ধৈৰ্য ধৰিবৰ কাৰণে আৰু যাতে এই কথাত আজি আশীৰ্বাদ দিয়া সময় আপোনালোকে মোবাইল টকাৰ অলপ দয়া কৰক আৰু আজি আশীৰ্বাদ দিয়া সময় কোনো কথাত খং নকৰি অনাগত সময়ত তেখেতসকলৰ হাতে ভাল কাম যাতে হয় আশীৰ্বাদ কৰিব আমাৰ মাজত আজি গৰৈমাৰী জিলা পৰিষদৰ সদস্যা আছমিনা হক চৌধুৰী ডাঙৰীয়ানী 31,594টা ভোট পাই তেওঁ আজি গৰৈমাৰী জিলা পৰিষদ সদস্য হ'ল হজৰত আলী লিটিল ডাঙৰীয়া উচ্চমৰীয়া আমাৰ জিলা পৰিষদত তেখেতে প্ৰায় 27,000 কম বেছি পৰিমাণ পায় কিমান দিলে 27,000 ভোট লাভ কৰি আপোনালোকৰ মাজত উচ্চমৰীয়া জিলা পৰিষদৰ সদস্য হ'ল আমাৰ আপোনালোকৰ মাজত ফিৰোজা বেগম আঞ্চলিক পঞ্চায়তৰ সদস্যা 560টা ভোটত অৰ্থাৎ 4,000 প্ৰায় 4,000ৰ ওপৰ ভোট পায় এওঁৰ ৰিজাল্টটো অলপমান দেখাই দিব লাগিব কাৰণ অলপ মনলৈ কৈছে বৰ কনফিউজন হৈ থাকে দাদা এইটো লৈ কনফিউজন যেতিয়া হৈ থাকে কনফিউজনটো মাৰিব লাগিব ফিৰোজা বেগমে টোটেল ভোট পাইছে 4,636টা ভোট পাই কাউন্সিলৰ হ'ল আৰু তেওঁৰ লিডটো কিন্তু আমি বিচৰা মতে লিড হোৱা নাই ল'ব পাৰোঁ আমাৰ আমিনুল হক আঞ্চলিক পঞ্চায়তৰ সদস্যা আতিচুলা ভুলুকাবাৰী প্ৰায় 6,000ৰ বেছি ভোট পাই তেখেতে আমিনুল কিমান 6,000 8,000 আফজাল ভুলকে কিয় লিখিছে 8,000 9,600 ভোট পোল হৈছিল তাৰ ভিতৰত এক দুফাল ভোটৰ স্ক'ৰ কমপ্লিট কৰি 7,286 ভোটত তেখেতে আমাৰ মাজত জিকি আহিছে ভাৱৰীয়া বিটা পঞ্চায়তত চন্দ্ৰভানে এক ইতিহাস ৰচনা কৰিছে প্ৰায় 14,000 কম বেছি পৰিমাণে পুলিং হৈছিলে তাৰ ভিতৰত প্ৰায় অলপ কম 10,000 ভোট চন্দ্ৰভানে পাবলৈ সক্ষম হৈছে আপোনালোকে চাকৰি এটাটো বজাই দিব তেওঁলোকৰ কাৰণে হাসিনা ভূঞাই প্ৰায় হাসিনা ভূঞাও এক বিশাল ৰেকৰ্ড কৰি 9,700 ভোট পাই আপোনালোকৰ মাজত কাউন্সিলৰ হৈছে কৃষ্ণমণি ডেকা প্ৰায় 4,000ৰ ওপৰত ভোট পায় কাৰণ বনগাঁৱত ভোটৰ সংখ্যাটো আপোনালোকে কম জানে 4,000ৰ ওপৰত অৰ্থাৎ অলপ কম 4,500 ভোট পায় কাউন্সিলৰ হৈছে আমাৰ মাজত আমেলা
97টা ভোট পাই আমেলা আমাৰ মাজত কাউন্সিলৰ হৈছে আপোনালোকৰ মাজত আবুল কালাম আজাদে প্ৰায় 8,800 কিমান 5,817টা ভোট পাই আবুল কালাম আজাদ আপোনালোকৰ মাজত কি আহিছে মইনুলে কিমান ভোট পাইছে মইনুল টোটেল পোৱা কিমান ভোট হয় 5,500 ভোট পাই আমাৰ মইনুল ভূমি পঞ্চায়তৰ পৰা জিকি আহিছে কাউন্সিলৰ আমাৰ 4,497 Thank you. 4,497 ভোট পাই সুতুৰি পঞ্চায়তৰ পৰা আশিয়া আমাৰ জয় হৈ আহিছে আৰু সমীৰৰ কাৰণে এটা হাত চাপৰি বেলেগকৈ বজাব লাগিব সমীৰনে এজেণ্টৰ পইচাও দিয়া নাই গাড়ী দৌৰাব লগা হোৱা নাই খৰচ কৰিব লগা হোৱা নাই ৰাতি টোপনি কৰিব লগা হোৱা নাই হয়নে নহয় সমীৰণৰ ডিৰেক্ট কোনফালে আগুৱাই মুখখন দেখালে নহয় আমাৰ হাতীপাৰা আমাৰ গৰুতে বেপাৰ কৰে জাকিৰ তাৰ পৰিয়ালৰ এইটো আব্দুল মালিক এওঁৰ কইনা হয় সমীৰণ ইণ্ডিপেণ্ডেন্ট থেংক ইউ তাৰপিছতো আৰু এতিয়া আজিলুল চৰকাৰৰ ঘৈণীয়েকৰ নামটো জানেই আজিলুল চৰকাৰৰ ঘৈণীয়েক আজিলুল চৰকাৰ কোনফালে আছে মুখখন চাওঁ আজিলুল আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ আমাৰ জৰচুমলি গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ড 17 ৱাৰ্ড তুমুল যুদ্ধ হৈছিল হয়তো অসম গণ পৰিষদৰ এজন প্ৰাৰ্থী জয়নব তেখেতে বহুত ভোটত বিজয়ী হৈছে আজি তেওঁ আনুষ্ঠানিকভাৱে আমাৰ কংগ্ৰেছ দলত যোগদান কৰিব তেখেতক মই মোৰ তৰফৰ পৰা ধন্যবাদ থাকিল লগতে 7 নম্বৰ পুৰাণকুছিয়া ৱাৰ্ডৰ মোৰ পৰৱৰ্তী ৰেজবিনা আহমেদ ৱাৰ্ড সদস্য তেখেতে জয় হৈছে আৰু ইয়াত উপস্থিত হৈছে তেখেতক এখন সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ এতিয়া আমাৰ মাজত এই সাউন্ড নাই নুৰুল টিকলা বিফলগিৰিয়া কাউন্সিলৰটা দুকো অকমান সকলোৱে এটা ঘোষণা কৰি দিছিল যে টুকুৰাপাৰা কাউন্সিলাৰ হাৰিল টুকুৰাপাৰা কাউন্সিলাৰ কোনোমতে জিকিব নোৱাৰিলে আৰু আপোনালোকৰ মাজতে গিৰি একটা খাৰা হৈছে বহুত বদমাচি কৰে আমাৰ মাজত আজি আচলতে আমি ৱাৰ্ড সদস্যখিনিক আমি সম্বৰ্ধনা সভা দিনা মাতিম আজি আমাৰ মাজত কেইজনমান ৱাৰ্ড সদস্য আছে সানিয়াৰা খাতুন খলিহামাৰী আমাৰ মন্তাজ টাউন ক্লাব গৰৈমাৰী সত্ৰ শফিকুল ইছলাম কালাতলি বাকাহিদিয়া ফজৰ আমাৰ ফজৰকতো জানে আমাৰ ফজৰ চেলমেন বুলি কৈ নাজানা মানুহ নাই আমাৰ টুকুৰাপাৰা আম্বিয়া খাতুন ফুটুৰি তাৰপিছত লেডি লাডলি বেগম আমাৰ মাজত লাডলি কোনফালে আছে লাডলি কিমান ভোটত জিকিছে জানে
ছাগলী জয়লাভ কৰিছে সালামৰ বেটি এটা ভোটত জয়লাভ কৰিছে বিলকিছ নাহাৰ গৰুমাৰী সত্ৰ শামিমা আহমেদ মহিমাৰী আমাৰ চিৰাজুল চিৰাজুল গৰু বেপাৰী বুলি নকওঁ আৰু গণ্ডগোল হৈ যাব একদম যিটো ষ্টাইলত কেম্পেইনিং কৰিছে একদম MLA নিচিনা গাড়ীত মুখ ওলাই লৈছে তাৰপিছত আমাৰ কহিনুৰ খাতুন 4 নম্বৰ জুচিমলি চানিয়াৰা খাতুন আৰু দুটা নাম আছিল দে জল্দি হাতীপাৰা ৰাজিনা খাতুন 7 নম্বৰ মহাবীৰ পথাৰ আৰু আমাৰ মাজত জৈনব পাৰ্বিত আমাৰ অসম গণ পৰিষদৰ পৰা আমাৰ মাজত